তুমি মোক এইবোৰ কথা কিয় কোৱা নাছিলা? কেনেকৈ কম? তোমাৰে সংস্কাৰ লৈ ডাঙৰ হোৱা নাই জানো? মই নিবিচাৰো ঘৰখনত মোৰ কাৰণে আৰু অশান্তি হওক। এনেও মই বহুত দুখ দিছোঁ এই ঘৰখনত, আৰু দিব নিবিচাৰো। অ'কে, ব'লা ব'লা, নহ'লে কোনোবা আহিব। ব'লা। ঐ এক মিনিট, কি হ'ল? বস্তুখিনি যদি এনেকৈ থৈ যাওঁ তেনেহ'লে আমি ভুল কৰা হ'ব। ৰ'বা, এই দাগ তুমি কেতিয়াও মচিব নোৱাৰা। গতিকে তেনেকুৱা এটা ভুল কৰাৰ পাছত কথাটো শুনিবই লাগিব। তুমি ভুল নকৰা হ'লে আমি জানো তোমাক কথা শুনাব পাৰিলোহেঁতেন? যিদিনাখন পইচাখিনিৰ প্ৰয়োজন হ'ব সেইদিনাহে বিচাৰিব, আৰু সেইদিনাই হৰিকাইক এইখন ঘৰৰ পৰা উলিয়াবই লাগিব। পাকঘৰত বোৱাৰীক কামত অলপ সহায় কৰি আছিলো। পিঁয়াজ কাটোতে মোৰ আকৌ চিন্তাই হৈছিল। আপুনি কেতিয়া আহিলে? কথাটো কিন্তু ভাবি চাবলগীয়া। ড্ৰয়াৰৰ পৰা নিশ্চয় কোনোবাই পইচা চুৰ কৰে। তুমিও যে আৰু আমাৰ ঘৰলৈ কোন মানুহ আহিব কোৱাচোন তোমাৰ ড্ৰয়াৰৰ পৰা পইচা চুৰ কৰিবলৈ? আৰু আমাৰ ঘৰত এনেকুৱা কোনো মানুহ নাই যি পইচা চুৰ কৰিব। তুমিয়ে ক'ৰবাত থৈ পাহৰিছা। আহা প্ৰীতম, তুমিও যে কথাবোৰ কোৱা আৰু। মই বাৰু এবাৰ থৈ পেলাই পাহৰিলোৱে, সেই বুলি বাৰে বাৰে পাহৰিম নেকি? আচ্ছা ঠিক আছে, তুমি ভালদৰে চোৱা, পাই যাবা। পইচা লাগে নেকি তোমাক? নাই, নালাগে। অ'কে, আহোঁ। মোৰ ওপৰত বিশ্বাসে নকৰে, কেৱল ঘৰৰ মানুহৰ ওপৰতে ইমান বিশ্বাস। মোৰ প্লেনবোৰ ছাকচেছফুল কৰিবলৈ হ'লে প্ৰথমে প্ৰীতমৰ মনৰ পৰা ঘৰৰ মানুহৰ ওপৰত থকা বিশ্বাসবোৰ ভাঙিবই লাগিব। আজিকালি ভাস্কৰলৈ দেখোন বৰকে মনত পৰে। যেতিয়া উপস্থিতিবোৰ অনুপস্থিতি হৈ যায়, স্মৃতিবোৰে হয়তো মনত খুন্দিয়ায়। মোৰ জীৱনত ভাস্কৰৰ কিমান প্ৰয়োজন, মোৰ জীৱনটো সি কিমান ধুনীয়াকৈ আৱৰি ৰাখিছিল, এতিয়া তাৰ অনুপস্থিতিতহে বুজিব পাৰিছোঁ। আজিকালি যেনেকৈ ভাস্কৰলৈ অনবৰতে মনত পৰি থাকে, মোৰ দেখোন তেনেকৈ সমীৰলৈও মনত পৰা নাছিল। মই বাৰু ভাস্কৰৰ প্ৰেমত পৰিছো নেকি? খুৰা, যাবলৈ ওলালে? আহোঁ দিয়া। ঠিক আছে। হেৰা, মই আহোঁ দিয়া। ভালদৰে যাব, আৰু গাটো বেয়া লাগিলে ঘৰলৈ গুচি আহিব কিন্তু। হ'ব, তুমি চিন্তা কৰি থাকিব নালাগে। খুৰী, কিচেনত বহুত লেতেৰা বাচন পৰি আছে, যাওক ধুই দিয়ক।
কি চাই আছে সোনকালে যাওক অলপ পাছত ধুই দিম মোৰ অলপ কাম কৰিব লগা আছে কামখিনি শেষ হ'লে গোটেইখিনি বাচন একেলগে ধুই দিম বাহ আমি সকলো কাম সম্ভালি লোৱা দেখি আপুনি দেখোন দিনে দিনে কাম চুৰ হৈ গৈ আছে আৰু দিনটো আপোনাৰ কি কাম থাকে যে এতিয়া আপুনি বাচন কিটা ধুব নোৱাৰে আপোনাক বহাই বহাই খুৱাবলে আমি কি আপোনাৰ চাকৰ এতিয়া এই অৱস্থা আৰু তো বুঢ়া হলে আমাৰ মূৰৰ ওপৰত বুজাটো হ'ব বোৱাৰী বোৱাৰী তুমি খুৰীয়েৰাক এনেকুৱা ব্যৱহাৰ কৰা আৰু আৰতি বোৱাৰীয়ে তোমাক এনেকুৱা ব্যৱহাৰ কৰে আৰু তুমি সহ্য কৰি থাকা আনকি মোকো একো নোকোৱা আজি মই কিবা কাৰণত আহি নিজ কাণেৰে শুনিলো বুলিহে মই নিজ চকুৰে সকলোবোৰ দেখিলো বুলিহে নহলেতো তোমাৰ এনেকুৱা ব্যৱহাৰ দেখি মই সঁচাই আচৰিত হৈছো লগতে লজ্জিত হৈছো খুৰীয়েৰাৰ দৰে মানুহজনীক তুমি এনেকুৱা ব্যৱহাৰ কৰা তেনেহলে কেনেকুৱা ব্যৱহাৰ কৰিব লাগিছিল আপোনালোকৰ দৰে মানুহক ভালদৰে জনা আছে আপোনালোকক নিজৰ স্বাৰ্থৰ বাবে প্ৰীতমক মোৰ পৰা আঁতৰাই ৰাখিছিল তাৰ পিছৰে পৰা আপোনালোকৰ বাবে মোৰ মনত ভাল ভাৱ একেবাৰে নাইকিয়া হৈ থাকিল বেছি বুৱাৰী বুৱাৰী বুলি মিঠা মাত দি মোক আপোনালোকৰ মতে চলাবলৈ চেষ্টা নকৰিব এতিয়া কি হ'ব দাদাক যদি সকলোবোৰ কথা লগাই দিয়ে তেতিয়াচোন আমাৰ সকলো প্লেন বৰবাদ হৈ যাব মোৰ কিন্তু বৰ ভয় লাগিছে প্ৰীতমক খুৰাই কথাষাৰ নিশ্চয় নোকোৱাকে নাথাকে প্ৰীতমক মই সকলোবোৰ কথা কম ইমান দিনে দুইজনী বোৱাৰীয়ে তোমাৰ লগত কি কি কৰি আহিছে নহলে ইহঁতে তোমাক সদায় এনেকৈ কথা শুনাই থাকিব ময়ো দিনটো ঘৰত নাথাকো কেৱল তুমিহে থাকা প্ৰীতমক এতিয়াই এইবোৰ কোৱাই ভাল হ'ব নেকি বুৱাৰী বুৱাৰী বুলি মিঠা মাত দি মোক আপোনালোকৰ মতে চলাবলৈ চেষ্টা নকৰিব মই ইয়াত কেৱল প্ৰীতমৰ বাবেহে আহিছো আপোনালোক দুয়োজনৰ সেৱা শুশ্ৰূষা কৰিবলৈ অহা নাই বোৱাৰী বোৱাৰী
দুখ নকৰিবা আৰতি, দুখ নকৰিবা। বহুত চেষ্টা কৰিলো কিন্তু নোৱাৰিলো। আপুনি বিচৰাৰ দৰে ঘৰখন সজাব নোৱাৰিলো। মই বোৱাৰী দুজনীক নিজৰ ছোৱালী কৰিবলৈ মোক ক্ষমা কৰি দিয়ক। মই আপোনাক সুখী কৰি ৰাখিব নোৱাৰিলো। নাকান্দিবাচোন, নাকান্দিবা। ইয়াত তোমাৰ একো দুখ নাই। এয়া আমাৰ কপালৰ লিখন। হয়তো নেদেখাজনে আমাৰ কপালত সুখ নিলিখিলে আৰতি, সুখ নিলিখিলে। বন্দনা, বন্দনা, কি হ'ল বা? ইমান খঙত যে? নকবা আৰু। খুৰীক কথা শুনাই আছিলো, হঠাতে খুৰা আহি মোৰ সকলোবোৰ কথা শুনিলে। তাৰপিছত কি আৰু, খুৰীৰ লগতে খুৰাৰ লগতো তৰ্ক কৰি আহিলো। তাৰমানে খুৰাই সকলোবোৰ কথা গম পালে। এতিয়া কি হ'ব? দাদাক যদি সকলোবোৰ কথা লগাই দিয়ে তেতিয়াচোন আমাৰ সকলো প্লেন বৰবাদ হৈ যাব। মোৰ কিন্তু বৰ ভয় লাগিছে। প্ৰীতমক খুৰাই কথাষাৰ নিশ্চয় নোকোৱাকে নাথাকে, আৰু প্ৰীতমেও খুৰাৰ কথা বিশ্বাস কৰিবই। তেনেহ'লে কি কৰা যায়? কিবা এটা উপায় সোনকালে উলিয়াব লাগিব, নহ'লে কিন্তু আমি দুয়োজনী এইখন ঘৰ এৰি যাবগৈ লাগিব। দেখা যাওক সময়ত কি হয়, আৰু সেইমতেই ব্যৱস্থাও ল'ব লাগিব। প্ৰীতমক মই সকলোবোৰ কথা কম। ইমান দিনে দুইজনী বোৱাৰীয়ে তোমাৰ লগত কি কৰি আহিছে, নহ'লে ইহঁতে তোমাক সদায় এনেকৈ কথা শুনাই থাকিব। ময়ো দিনটো ঘৰত নাথাকো, কেৱল তুমিহে থাকা। প্ৰীতমক এতিয়াই এইবোৰ কোৱাই ভাল হ'ব নেকি? মিছামিছিকৈ ল'ৰাটোক টেনশ্যনহে দিয়া হ'ব। কিন্তু এনেকৈ সদায় এইবোৰ ব্যৱহাৰ তুমি কেনেকৈ সহ্য কৰি থাকিবা? আপুনি মোৰ কাৰণে চিন্তা কৰিব নালাগে। মই এইবোৰ লৈ ইমান ভাবি নাথাকোঁ। আজিকালি এইবোৰ মোৰ কাৰণে সৰু কথা হৈ গৈছে। আপুনিও এইবোৰ কথাত বেছি গুৰুত্ব নিদিব। আপুনি যাওক, মই চম্ভালি ল'ম নহয়। তোমাৰ কথা ৰাখি এইবাৰ মনে মনে থাকিলো বাৰু। কিন্তু আগলৈ যদি কেতিয়াবা আকৌ এনেকুৱা ঘটনা ঘটে, তেতিয়া কিন্তু মই মনে মনে নাথাকো। তুমি মোক হাজাৰ মানা কৰিলেও তেতিয়া মই প্ৰীতমক সকলোবোৰ কথা
কমি এই এতিয়া তুমি যোৱা অলপ জিৰণি লোৱাগৈ ময়ো আহোঁ প্ৰিয়া ঐ কাক বিচাৰি ফুৰিছ ইয়াত সমীৰ আহিছে আৰে তই প্ৰিয়া কি হৈছে তোৰ মই এইমাত্ৰ সমীৰৰ মাতটো শুনিছিলোঁ তই পাগল হৈছ নেকি বুঢ়াৰ সাহসত কথা শুনাইছিলেতো এতিয়া পাব মছলা চাওঁ নহয় কোনে বচায় বুঢ়াৰ সাহসত কথা শুনাইছিলেতো এতিয়া পাব মছলা চাওঁ নহয় কোনে বচায় এনেকৈ জানো জীয়াই থাকিব পাৰি সকলোবোৰ হেৰুৱাই ক'ত আহি যে মোৰ জীৱনটো ৰৈ গ'ল এতিয়া মৰিব নোৱাৰো আৰু জীয়াই থকাটো এক সংগ্ৰাম হৈ পৰিছে প্ৰিয়া সমীৰ সমীৰ প্ৰিয়া সমীৰ ঐ প্ৰিয়া সমীৰ প্ৰিয়া ঐ কাক বিচাৰি ফুৰিছ ইয়াত সমীৰ আহিছে আৰে তই প্ৰিয়া কি হৈছে তোৰ মই এইমাত্ৰ সমীৰৰ মাতটো শুনিছিলোঁ তই পাগল হৈছ নেকি তই কিয় বিশ্বাসত ল'ব পৰা নাই যে সমীৰৰ মৃত্যু হৈছে বুলি প্ৰিয়া তই ঠিকে আছতো মই ঠিকে আছো কিন্তু মোক বিশ্বাস কৰ মই এইমাত্ৰ সমীৰৰ মাতটো শুনিছিলোঁ এয়া তোৰ ভ্ৰম প্ৰিয়া সমীৰক দেখা পোৱাটো অসম্ভৱ সমীৰ এনেকুৱা ঠাইলৈ গুচি গ'ল য'ৰ পৰা উভতি অহাটো হয়তো তই সমীৰৰ কথা বেছিকৈ ভাবি থাক সেইকাৰণে তোৰ ভাৱত সি আহি থাকে চাচোন এইকেইদিন তোৰ কি অৱস্থা হৈছে তই নিজৰ যত্ন কিয় নল'ব বাৰু অতীতৰ কথাবোৰ ভাবিবলৈ বাদ দে তোক মই বাৰে বাৰে বুজাওঁ এনেকৈ থাকিলে নহ'ব প্ৰিয়া তই জীৱনত আগবাঢ়িব লাগিব কি কৰিবি ভাস্কৰ সমীৰ গুচি গ'ল যদিও সমীৰৰ স্মৃতিয়ে মোক বৰ আমনি কৰি থাকে